নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, তোমালোক আটাইকে ইজি লাৰ্ণিং কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। ইয়াৰ আগৰ ভিডিঅ'টোত আমি চেপ্টাৰ 2 বহুপদৰ 1 নম্বৰৰ অংককেইটা কৰিছিলোঁ। তো আজি আমি এই ভিডিঅ'ৰ জৰিয়তে চেপ্টাৰ 2 বহুপদৰ 2 নম্বৰৰ পৰা অংককেইটা কৰি যাম। তো তোমালোকে ধৈৰ্য আৰু মনোযোগ সহকাৰে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে বন্ধুবৰ্গৰ লগত তোমালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবা। তো বলা দেৰি নকৰি আৰম্ভ কৰোঁ আজি আমাৰ ভিডিঅ'টো। অধ্যায়টো বহুপদ অনুশীলনী 2.3 হয়নে? 2 নম্বৰত কি দি আছে চোৱা। দ্বিতীয় বহুপদটোক প্ৰথম বহুপদেৰে হৰণ কৰি প্ৰথম বহুপদটো দ্বিতীয় বহুপদটোৰ এটা উৎপাদক হয় নে নহয় পৰীক্ষা কৰা। হয়নে? এতিয়া ইয়াত কি দিয়া আছে? এইটো এটা বহুপদ আৰু এইটো এটা বহুপদ দিয়া আছে। এই বহুপদটোৰ এটা উৎপাদক হয় নে নহয়, এইটোৰ এটা উৎপাদক হয় নে নহয়, এইটো আমাক পৰীক্ষা কৰিব দিছে। তো আমি কি কৰিম? এইটোৰে আমি এইটোক হৰণ কৰিম। হৰণ কৰাৰ পিছত যদি ভাগশেষ শূন্য হয় তেতিয়াহ'লে আমি ক'ব পাৰিম এইটো ইয়াৰে এটা উৎপাদক হয়। ঠিক আছে? তো চোৱা আমি কৰোঁ। তো কি কৰিব লাগে? আমাৰ 2 to the power 4 প্লাছ 3t কিউব মাইনাছ 2t স্কুৱেৰ মাইনাছ 9t মাইনাছ 12 মানে ইয়াক আমি কি কৰিব লাগে? টি স্কুৱেৰ মাইনাছ 3ৰে হৰণ কৰিব লাগে। ইয়াতে টি স্কুৱেৰ আছে, এতিয়া টি টু দি পাৱাৰ 4 আছে। তো আমি কি কৰিব লাগিব? টি স্কুৱেৰ পাৰ যাব হয়নে? আৰু কি আছে ইয়াতে? 2t আছে, ইয়াতে আছে টি। গতিকে আমি 2t স্কুৱেৰ পূৰণ কৰিম টি স্কুৱেৰ লগত। তেতিয়া আমি কি পাম? 2 টু দি পাৱাৰ 4 পাম। তো কি কৰা এতিয়া? টি স্কুৱেৰ লগত এইটো পূৰণ কৰা। কিমান হ'ব? 2t টু দি পাৱাৰ 4 মাইনাছে প্লাছে মাইনাছ 3 into 2 6t স্কুৱেৰ হয়নে? টি স্কুৱেৰ ক'ত আছে? ইয়াত আছে। তো আমি কি লিখিম? মাইনাছ 6t স্কুৱেৰ লিখিম। এবাৰ মাইনাছ কৰিম, এইটো কেঞ্চেল যাব। এইটো আমাৰ কি থাকিব? 3t কিউব থাকিব। এইটো প্লাছ হৈ গ'ল। প্লাছ হৈ গ'লে কি থাকিব? প্লাছ 6টা আৰু 2টা মাইনাছ, গতিকে 4t স্কুৱেৰ মাইনাছ 9t মাইনাছ 12। এবাৰ কি আছে? টি কিউব আছে, গতিকে কি কৰিম? প্লাছ টি পূৰণ কৰিম। 3t পূৰণ কৰিলে কি হ'ব? 3t স্কুৱেৰ টি কিউব হ'ব হয়নে? টি স্কুৱেৰ আৰু 3t পূৰণ কৰিলে কি হ'ব? 3t কিউব হ'ব। তো আমি কি কৰিম? 3t কিউব প্লাছে মাইনাছে প্লাছে মাইনাছ, গতিকে 3 into 3t কিমান হ'ল? 9t হয়নে? ক'ত আছে 9t? মাইনাছ 9t ইয়াতে লিখিলোঁ। এবাৰ বিয়োগ কৰা। বিয়োগ কৰিলে কিমান হ'ব? এটা কি যাব? 4t স্কুৱেৰ, এইটো কেঞ্চেল যাব, মাইনাছ 12 থাকিব হয়নে? ইয়াৰ লগত আমি কি পূৰণ কৰিব লাগিব? টি স্কুৱেৰ আছে, যদি আমি 4 পূৰণ কৰি দিওঁ হৈ যাব। তো প্লাছ 4 পূৰণ কৰোঁ। 4 পূৰণ কৰিলে কি হ'ব? 4t স্কুৱেৰ আৰু মাইনাছে প্লাছে মাইনাছ আৰু 3 4 গুণ 12 হয়নে? ইয়াত কি হ'ব? 0 হৈ যাব। ৰিমাইণ্ডাৰ 0 পালোঁ। যিহেতু আমি হৰণ কৰাৰ পিছত কি পালোঁ? ৰিমাইণ্ডাৰ 0 পালোঁ, অৰ্থাৎ ভাগশেষ শূন্য পালোঁ। তেতিয়াহ'লে আমি কি ক'ব পাৰোঁ? যে এই টি স্কুৱেৰ মাইনাছ 3টো কি হ'ব? এই বহুপদটোৰ এটা উৎপাদক হ'ব। ঠিক আছে? তো তলত আমি কথাখিনি লিখি দিম যে যিহেতু হৰণ কৰাৰ পিছত ভাগশেষ শূন্য পোৱা গ'ল, তো আমি ক'ব পাৰোঁ টি স্কুৱেৰ মাইনাছ 3টো 2 to the t to the power 4 plus 3t কিউব মাইনাছ 2t স্কুৱেৰ মাইনাছ 9t মাইনাছ 12ৰ এটা উৎপাদক হয়। ক্লিয়াৰ হৈছে কনচেপ্ট? আৰু এটা কৰোঁ, তেতিয়াহ'লে ভালকৈ ক্লিয়াৰ হ'ব। ঠিক আছে? নেক্সট চোৱা কি আছে? এক্স স্কুৱেৰ প্লাছ 3x প্লাছ 1 এই বহুপদটো ইয়াৰে এটা উৎপাদক হয় নে নহয় আমি পৰীক্ষা কৰিব লাগে। ঠিক আছে? তো আমি কি কৰোঁ? এইটোৰে হৰণ কৰোঁ হয়নে? এইটো আমি কি কৰিব লাগে? হৰণ কৰিব লাগে। তো হৰণ কৰোঁ। চোৱা, হৰণ কৰিলে ইয়াতে আছে এক্স স্কুৱেৰ, ইয়াতে আছে এক্স টু দি পাৱাৰ 4। আমি কি কৰিব লাগিব? 3x স্কুৱেৰ পূৰণ কৰিব লাগিব হয়নে? 3x যদি আমি স্কুৱেৰ যদি পূৰণ কৰোঁ তেতিয়াহ'লে কি হ'ব? 3x টু দি পাৱাৰ 4 হ'ব। তাৰপিছত প্লাছে প্লাছ 3x আৰু 3x স্কুৱেৰ, গতিকে কিমান হ'ব? 9x কিউব। কিমান হ'ব? প্লাছ 9x কিউব। তাৰপিছত প্লাছ 1 into 3x স্কুৱেৰ, গতিকে কি হ'ব? প্লাছ 3x স্কুৱেৰ হয়নে? মাইনাছ কৰা কি হ'ব? এইটো কেঞ্চেল, এইটো মাইনাছ হ'লে মাইনাছ
9 পৰা 5 গ'লে কিমান হ'ব 4x কিউব ইয়াতে মাইনাস হৈ গ'ল মাইনাস মাইনাসে প্লাস চিনটো হ'ব মাইনাস 10x স্কয়ার তাৰপিছত প্লাস 2x প্লাস 2 এবাৰ কি আছে মাইনাস আছে গতিকে মাইনাস চিনটো দি লও তাৰপিছত 4x কিউব গতিকে আমি কি কৰিব লাগিব 4x পূৰণ কৰিব লাগিব তেতিয়া হয় 4x আৰু x স্কয়ার কি হ'ব 4x কিউব হ'ব মাইনাস 4x কিউব প্লাসে মাইনাসে মাইনাস 3x আৰু 4x কিমান হ'ব 12x স্কয়ার 12x স্কয়ার তাৰপিছত প্লাসে মাইনাসে মাইনাস আৰু 4x মাইনাস 4x মাইনাস কৰা এটো প্লাস হৈ যাব কেনসেল হৈ যাব এটো প্লাস হলে কি হ'ব 2x স্কয়ার থাকিব এটো প্লাস হলে কি হ'ব প্লাস 6x প্লাস 2 মানে এতিয়া কি আছে 2x স্কয়ার গতিকে ইয়াত আছে x স্কয়ার আমি কি কৰিম প্লাস 2 লিখিম যেহেতু এটো প্লাস আছে গতিকে 2x স্কয়ার করলে কি হ'ব 2x স্কয়ার প্লাসে প্লাসে প্লাস 3 2 গুণ 6 x প্লাস 1 to 2 into 2 অর্থাৎ কি হল রিমাইন্ডার আমি কি পালো 0 পালো যেহেতু আমি হরণ করার পিছত ভাগে কি পালো শূন্য পালো তো আমি কব পাৰো যে এই বহুপদটোৰ এটা উৎপাদক হয় ক্লিয়ার এবার সোয়া নেক্সট 3 নম্বৰ x কিউব মাইনাস 3x প্লাস 1 এই বহুপদটোৰ উৎপাদক হয় নে নহয় আমি পৰীক্ষা কৰিম তো নিয়ম এটাই আমি কি কৰিব লাগে হৰণ কৰিব লাগে হৰণ কৰাৰ পিছত যদি ভাগে থাকে তেতিয়াহলে নহয় আৰু যদি ভাগে শূন্য হয় তেতিয়াহলে আমি ক'ব পাৰিম যে এটা উৎপাদক হয় তো সোয়া হৰণ কৰি সোয়া ইয়াতে আছে x কিউব আৰু ইয়াতে আছে x টু দি পাৱাৰ 5 তো আমি কি কৰিবলৈ কিমান টাইমছ দিব লাগিব x স্কয়ার টাইমছ দিলে কি হ'ব x স্কয়ার ইনটু x কিউব তাৰ মানে x টু দি পাৱাৰ 5 তাৰপিছত মাইনাসে প্লাসে মাইনাস তাৰপিছত 3x আৰু x স্কয়ার পূৰণ কৰিলে কি হ'ব 3x কিউব মানে তাৰপিছত প্লাসে প্লাসে প্লাস আৰু x স্কয়ার এবাৰ বিয়োগ কৰা বিয়োগ কৰিলে এটো ক্যান্সেল যাব এটো প্লাস হৈ গলে এটা কি থাকিব মাইনাস x কিউব থাকি যাব এটো ক্যান্সেল হ'ব তাৰপিছত প্লাস 3x আৰু প্লাস 1 হ'ব এবাৰ কি আছে মাইনাস চিন আছে গতিকে মাইনাস চিন দিয়া আৰু কিমান আছে একবাৰ যাব গতিকে একবাৰ দিয়া একবাৰ গলে কি হ'ব মাইনাস x কিউব মাইনাসে মাইনাসে প্লাস 3x আৰু মাইনাসে প্লাসে মাইনাস 1 মানে এটো এটো প্লাস হৈ গল এটো মাইনাস হৈ গল ক্যান্সেল গল এটো প্লাস হৈ গল ইয়াতে কি থাকি গল 2 থাকি গল ইয়াতে আমি কি পাইছো রিমাইন্ডার কি পালো 2 পালো অর্থাৎ শূন্য পোৱা নাই গতিকে ইয়াৰ পৰা আমি ক'ব পাৰো যে এই x কিউব প্লাস মাইনাস 3x প্লাস 1 বহুপদটো এই বহুপদটোৰ এটা উৎপাদক নহয় ঠিক আছে ক্লিয়ার হৈছে নেক্সট সোয়া যদি দুটা শূন্য √5/3 আৰু মাইনাস √5/3 তেন্তে এই বহুপদ ৰাশিটোৰ বাকি আটাইবোৰ শূন্য উলিয়াব লাগে দুটা শূন্য দিয়া আছে আমাৰ বাকিকেইটা উলিয়াব লাগে যদি শূন্য দিয়া থাকে তেতিয়াহলে কি হ'ব এইটো উৎপাদক এই বহুপদ ৰাশিটোৰ এটা উৎপাদক হ'ব তো আমি কেনেকৈ লিখিব পাৰো যে আমি এনেকৈ লিখিব পাৰো যেহেতু কি দিয়া আছে এই দুটা শূন্য দিয়া আছে তো আমি কি লিখিব পাৰিম x মাইনাস √5/3 হোল ইনটু কি লিখিব পাৰিম x মাইনাস √5/3 কি হ'ব এই বহুপদ ৰাশিটোৰ এটা উৎপাদক হ'ব হয়নে গতিকে এটা আমি এটা সমাধান কৰো সমাধান কৰিলে কি পাম এটো সমাধান কৰিলে পাম আমি x মাইনাস √5/3 টা পালো আৰু এটা কি পাম যে x প্লাস √5/3 পাম মানে এখিনি পালো এখিনি পৰা আমি কি লিখিব পাৰো এখিনি পৰা লিখিব পাৰো x স্কয়ার মাইনাস কি হ'ব 5/3 লিখিব পাৰো মানে আমি এখিনি অর্থাৎ x স্কয়ার মাইনাস 5/3 টু কি হ'ব 3x টু দি পাৱাৰ 4 প্লাস 6x কিউব মাইনাস 2x স্কয়ার মাইনাস 10x মাইনাস 5 ৰ এটা উৎপাদক হ'ব তো যেহেতু উৎপাদক হয় তো আমি কি কৰিম এইটোৰে সেই বহুপদ ৰাশিটোক হৰণ কৰিম তোমাৰ বহুপদ ৰাশিটো কি আছিল বহুপদ ৰাশিটো লিখি লও 3x টু দি পাৱাৰ 4 মাইনাস প্লাস
6x কিউব মাইনাছ 2x স্কুৱেৰ মাইনাছ 10x মাইনাছ 5 হয়নে? এটা আমি কি কৰিব লাগে? হৰণ কৰিব লাগে। তো আমি কিমান বাৰ দিম? প্ৰথমে চোৱা x স্কুৱেৰ আছে, ইয়াতে 3x টু দি পাৱাৰ 4 আছে, গতিকে 3x স্কুৱেৰ টাইমছ দিম। 3x স্কুৱেৰ টাইমছ 3x স্কুৱেৰ টাইমছ দিলে কি হ'ব? 3x টু দি পাৱাৰ 4, তাৰপিছত মাইনাছে প্লাছে মাইনাছ 3x স্কুৱেৰ আৰু 5/3 পূৰণ কৰিলে 3 কেঞ্চেল যাব, 5x স্কুৱেৰ থাকিব। গতিকে থাকিব মাইনাছ 5x কি থাকিব? x স্কুৱেৰ থাকিব। ক'ত লিখিম আমি? এইটো লিখিম মাইনাছ 5x স্কুৱেৰ। বিয়োগ কৰা, এইটো কেঞ্চেল যাব, এইটো থাকিব 6x কিউব, আৰু এইটো কি থাকিব? এইটো প্লাছ হৈ গ'ল, প্লাছ হৈ যোৱাৰ লগে লগে কি থাকিব? বিয়োগ হৈ যাব। গতিকে প্লাছ কিমানটা থাকিব? 5টাৰ পৰা 2টা গ'লে 3টা x স্কুৱেৰ মাইনাছ 10x মাইনাছ 5 মানে এইবাৰ কি আছে চোৱা, ইয়াতে x স্কুৱেৰ, ইয়াতে 6x কিউব, গতিকে আমি কিমান টাইমছ দিব লাগিব? 6x টাইম দিব লাগিব। গতিকে প্লাছ 6x টাইম দিলে কি হ'ব? 6x কিউব 6x কিউব মাইনাছে প্লাছে মাইনাছ 6x আৰু কি আছে? 5/3, 3 6ৰ মাজত 2 বাৰ, গতিকে 2 5 গুণ 10x কিমান হ'ব? প্লাছ 10x বিয়োগ কৰা, কিমান থাকিব? 3x স্কুৱেৰ, এইটো কেঞ্চেল গ'ল, মাইনাছ 5 থাকিব হয়নে? এইবাৰ কিমান টাইম যাব? 3x স্কুৱেৰ আছে, গতিকে ইয়াতে x স্কুৱেৰ আছে, প্লাছ 3 টাইমছ যাব। 3 টাইমছ দিলে কি হ'ব? 3x স্কুৱেৰ, তাৰপিছত কি হ'ব? মাইনাছে প্লাছে মাইনাছ আৰু কি থাকিব? 3 কেঞ্চেল যাব, 5 থাকিব। অৰ্থাৎ লাষ্টত ৰিমাইণ্ডাৰ কি হ'ব? 0 হ'ব। গতিকে আমি কি পালোঁ? যে x স্কুৱেৰ মাইনাছ 5/3 এই বহুপদটোৰ এটা উৎপাদক হয়, আৰু উৎপাদকৰ ফলত আৰু এটা কি ৰাখি পালোঁ? 3x স্কুৱেৰ প্লাছ 6x প্লাছ 3 পালোঁ হয়নে? গতিকে এইবাৰ আমি কি কৰিম? ইয়াৰ পৰা বাকী দুটা শূন্য উলিয়াম, অৰ্থাৎ ইয়াৰ যদি আমি উৎপাদক উলিয়াব পাৰোঁ, সেই দুটাৰো শূন্য উলিয়াম। তো কিমান থাকিব? 3x স্কুৱেৰ প্লাছ 6x প্লাছ 3। এবাৰ চোৱা, থাকি গ'ল আমাৰ 3x স্কুৱেৰ প্লাছ 6x প্লাছ 3 হয়নে? এইটোৰ আমি কি কৰিব লাগে? উৎপাদক উলিয়াব লাগে হয়নে? ইয়াৰ আগত আমি কি পালোঁ? x স্কুৱেৰ মাইনাছ 5/3 পালোঁ হয়নে? গতিকে এই দুয়োটাই কি হ'ব? উৎপাদক। কোনটো উৎপাদক? বহুপদ ৰাশিটোৰ উৎপাদক। গতিকে এইখিনি আমি ভাঙো, এইখিনি ভাঙিলে কি হ'ব? এইখিনি থাকক এনেকৈ। আমি কি কৰোঁ? x স্কুৱেৰ মাইনাছ 5/3, এইটো ভাঙিলে কি হ'ব? 3 3 গুণ 9 হয়নে? 3 3 গুণ 9 আৰু 3 3 যোগ কৰিলে কি হয়? 3x স্কুৱেৰ প্লাছ 3x প্লাছ 3x প্লাছ 3 এনেকৈ ভাঙিব পাৰোঁ। এবাৰ চাবা আমি কি কৰিম? এইটো আমি এনেকৈ লিখিম x স্কুৱেৰ মাইনাছ 5/3। ইয়াৰ পৰা আমি কি কৰিম? এই দুটাৰ পৰা আমি কি কৰিম? 3x কমন ল'ম, গতিকে 3x কমন ল'লোঁ, কমন ল'লে ইয়াত কি থাকিব? x থাকিব, এইটো প্লাছ 1 থাকিব হয়নে? ইয়াতে ইয়াৰ পৰা কি কমন যাব? 3 কমন যাব, গতিকে 3 কমন ল'লোঁ, ইয়াতে কি থাকিব? x প্লাছ 1 থাকিব নে? এইবাৰ চোৱা আমাৰ কি হ'ব? x স্কুৱেৰ মাইনাছ 5/3 আৰু এটা কি থাকিব? x প্লাছ 1 আৰু 3x প্লাছ 3 হয়নে? অৰ্থাৎ x প্লাছ 1 3x প্লাছ 3, ইয়াৰ পৰা আকৌ কি কৰিব পাৰোঁ? 3 কমন ল'ব পাৰোঁ, গতিকে আমি কি লিখিব পাৰোঁ? 3 ইনটু x স্কুৱেৰ মাইনাছ 5/3, তাৰপিছত x প্লাছ 1, তাৰপিছত x প্লাছ 1। অৰ্থাৎ ইয়াৰ পৰা যদি এইটো শূন্যটো আমি পাইছোঁৱে, গতিকে বাকী দুটা শূন্য কি হ'ব? বাকী দুটা শূন্য হ'ব বাকী দুটা শূন্য হ'ব x প্লাছ 1 ইকুৱেল টু 0, x প্লাছ 1 ইকুৱেল টু 0, অৰ্থাৎ x ইকুৱেল টু -1 আৰু x ইকুৱেল টু -1। গতিকে বাকী শূন্য দুটা কি হ'ল? -1 আৰু -1 মানে এইটোৱে হ'ল
এনসার ক্লিয়ার হৈছে নেক্সট চোৱা এটো কি দিয়া আছে x³ - 3x² + x + 2 এটা বহুপদ gx এৰে হৰণ কৰাত ভাগফল ইমান আৰু ভাগহে কিমান পোৱা গ'ল gx উলিওৱা আমি এটা সূত্ৰ পাইছিলো কি পাইছিলো সূত্ৰটো আছিল px = কি আছিল gx * qx + rx মানে এটো আছিল বিভাজন কলন বিধি ইয়াতে চোৱা px দিয়া আছে ইয়াত কি আছে ইয়াত প্ৰশ্নটোত কি দিয়া আছে px = কি দিয়া আছে x³ - 3x² + x + 2 তাৰপিছত আমাৰ কি দিয়া আছে qx দিয়া আছে qx কত দিয়া আছে ভাগফল x - 2 গতে qx দিয়া আছে কিমান x - 2 আৰু ভাগশেষ rx দিয়া আছে rx কি দিয়া আছে -2x - 2x + 4 আমাৰ কি উলিয়াব লাগে gx উলিয়াব লাগে gx = কিমান মানে এতিয়া আমি কি কৰো gx টো ইয়াৰ পৰা উলিয়াই লওঁ ইয়াৰ পৰা gx উলিয়ালে কি হ'ব gx টো ইয়াত থাকিব এইটো ইফালে আনিলে মাইনাস হ'ব আৰু এইটো হৰণ হৈ যাব তো আমি gx কি লিখিম gx = কি লিখিম px - rx / qx আমি মানবোৰ পুট কৰি দিম মান পুট কৰিলে কি হ'ব px ৰ ঠাইত কি আছে x³ - 3x² + x + 2 মানে মাইনাস কি আছে rx ত কিমান আছে -2x + 4 গতিকে মাইনাস কৰিলে মাইনাসে +2x আৰু -4 হৈ যাব তাৰপিছত qx টো কিমান হ'ব x - 2 ঠিক আছে এবাৰ অলপ সমাধান কৰা কি হ'ব x³ - 3x² ইয়াতে এটা x আৰু ইয়াতে দুটা x গতিকে +3x + 2 -4 গতিকে -2 ইয়াতে x - 2 হয়নে গতিকে এবাৰ আমি কিমান পালো gx পালো এইখিনি gx এইখিনি পালো এইখিনি আমি কি কৰিব লাগে হৰণ কৰিব লাগে হৰণ কৰিলে কি হ'ব চোৱা হৰণ কৰিলে কি হ'ব আমাৰ কি আছিল x³ - 3x² x³ - 3x² + 3x - 2 + 3x - 2 ইয়াক আমি কি কৰিব লাগে x - 2 ৰে হৰণ কৰিব লাগে হয়নে তো হৰণ কৰিলে আমি কি কৰিম তো ইয়াত x³ আছে ইয়াত x আছে গতিকে আমি কিমান টাইমছ দিব লাগিব x² টাইমছ দিব লাগিব x² টাইমছ দিলে কি হ'ব x³ হ'ব মাইনাসে প্লাসে মাইনাস হ'ব আৰু 2x² হ'ব তে বিয়োগ কৰিলে কি হ'ব এইটো প্লাস হৈ গ'ল গতিকে থাকিব কিমান -x² + 3x - 2 এতিয়া চোৱা -x² আছে গতিকে মাইনাস দিব লাগিব গতিকে x ৰ লগত x পূৰণ কৰিলেহে x² পোৱা যাব গতিকে x দিলো -x² মাইনাসে +2x কিমান থাকিল ইয়াতো মাইনাস হৈ গ'ল গতিকে x থাকিল -2 থাকিল গতিকে x - 2 x - 2 গতিকে +1 টাইম যাব গতিকে x - 2 = 0 হয়নে আমি কি পালো x² - x + 1 পালো আমি কিমান পালো ভাগফলটো কিমান পালো আমাক উলিয়াব দিছিল কি উলিয়াব দিছিল যে gx উলিওৱা gx টো আমাৰ কিমান হ'ব ভাগফল আমি ইমান পালো গতিকে gx টো আমি লাষ্টত কিমান পালো হৰণ কৰাত পালো আমি x² - x + 1 অৰ্থাৎ gx = আমি কিমান পালো x² - x + 1 এইটোৱে आंसर ক্লিয়াৰ হৈছে মোৰ ছাত্ৰ ছাত্ৰীসকল আজিলৈ ভিডিওটো আমি ইয়াতে শেষ কৰিছো ইয়াৰ পৰৱৰ্তী ভিডিওত আমি 5 নম্বৰৰ পৰা আৰম্ভ কৰি বাকি যিকেইটা অংক আছে
সেইকেইটা অংক কৰিম। যদি আজি ভিডিঅ'টো তোমালোকৰ ভাল লাগিছে তেতিয়াহ'লে বন্ধুবৰ্গসকলৰ লগত শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ঠিক আছে, তো আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।